বুকৰ আৰু তেখেতৰ কলা পায়খানা হৈছিলে। তেখেতে একচুৱেলি মদ্যপান কৰি থাকিছিলে, ত' তেওঁ আমি এলকহলিক লিভাৰ ডিজিজো আছিলে, লগতে হেমাটমেচিছ যোনটো ব্লাডটো ওলাই গ'লে হয়, লগতে গা চা ফুলি আছিলে। তাৰমানে কেইদিনমানৰ পৰা ৰোগত আছিলে চাগে, ঘৰত চাগে কোনো কোৱা নাই বা চোৱা নাই। তো অহাৰ পিছত আমাৰ যোনখিনি কৰিব লগা কৰিলে, কেজুৱেলিটিৰ পিছত আমাৰ ৱাৰ্ডলৈ লৈ যোৱা যায় আৰু তাৰ পৰা আমি ইমাৰ্জেঞ্চি আই চি ইউ, জেনেৰেল আই চি ইউ, আমাৰ মেডিকেল আই টি ইউ গোটেইবিলাকতে আমি খবৰ লোৱা গ'ল, কিন্তু ভাগ্যক্ৰমে তেখেতৰ মানে আমি বেড খালি নাপালোঁ। আৰু বাকী যোনখিনি দিব লগা আছিলে আমাৰ গোটেইখিনি দিছিলেই, কিন্তু তেওঁৰ যিহেতু বেমাৰবিলাক বহুত আছিলে আৰু বহুত ক্ৰনিক বেমাৰ, এতিয়া কিছুমান বস্তুটো আৰু চিকিৎসকে অহাৰ লগে লগে ঠিক কৰিব নোৱাৰে, কোনো ভগৱানো নহয়। ইনফেক্ট মই যোৱাকালি কওঁ, আমাৰ যোৱাকালি 339 এডমিট আমাৰ হস্পিটেলত ইমাৰ্জেঞ্চিত আহিছে যোৱাকালি। জাষ্ট এক্সাম্পল এটা দিছোঁ। তাৰে 142টা এডমিশ্যন হৈছে, তাৰে 95টা মেডিচিনৰ এডমিশ্যন হৈছে, চাৰ্জাৰী এডমিশ্যন হয়, অপাৰেশ্যন হৈছে 7টা, ইমাৰ্জেঞ্চি মেডিচিনৰ যি বেড খুব বেছিকৈ বেয়া থাকিলে কাৰ্ডিয়েক তেওঁলোককো দিয়া যায়, গাড়ী এক্সিডেণ্টটো থাকেই। আৰু লগতে আমাৰ আজিকালি আহিছোঁ বহুত কেইখন আমি আপোনালোকে জানে জাপানীজ এনকেফেলাইটিছ ৰাখি থওঁ, যেই কাৰণে ৰখাৰ কাৰণে আমাৰ ইনফেক্ট ব্যক্তিগত খণ্ডৰ হস্পিটেললৈকো আজিকালি পঠায়। যদিও এটা চৰকাৰৰ এটা মানে নিৰ্দেশনা আছে যে যেই থাকিলে তেওঁলোকে ৰাখিব লাগে, আৰু যোনটো খৰচ হয় সেইটো বহনটো মানে চৰকাৰে ঘূৰাই দিব। কিন্তু আমি দেখিছোঁ যে নতুন ট্ৰেইন এটা আহিছে, চব পঠাই দিয়ে। দিয়াৰ লগে লগে আমাৰতো এটা লিমিটেড বস্তু থাকে নহয়, আপোনাৰ ঘৰতো যদি 5টা ৰুম থাকে, 25টা মানুহ আহি ওলায়, এটা অসুবিধা হৈ যায়। যি হ'ল আৰু আমাৰো বেয়া লাগিছে, আমিও চবেই বিচাৰোঁ সকলোৱে যেন ভালকৈ যায়। কেইটামান ক্ষেত্ৰত আমাৰ টেকনিকেলি কিছুমান বস্তু আমি পচিবল নহয় আৰু সেইকাৰণে মোৰ ফালৰ পৰাই মই এইখিনি মন্তব্য দিম। চিকিৎসকৰ দুৰ্ব্যৱহাৰটো কথা মাজে মাজে আপোনালোকে কৈ থাকে, লাষ্টতো আমি কৈছিলোঁ। আমাৰ আজিকালি বহুত যোনবিলাক নতুনকৈ নিযুক্তি হয়, আজিকালি চৰকাৰে ষ্টাফ কলেজত এটা ট্ৰেইনিং ছেশ্যনো কৰে আজিকালি, হাউ টু বিহেভ উইথ পেচেণ্টছ। সেই লগতে আমাৰ নাৰ্ছিং ষ্টাফৰ কেইটাও কৰে। সেইখিনি বস্তু বহুতখিনি কমিছে, দুই এটা থাকিব পাৰে, মই এইটোত নকওঁ যে চব 100% নহয় বুলি নকওঁ, মোৰো কেতিয়াবা দুৰ্ব্যৱহাৰ থাকে। সেইকাৰণে সেই বস্তুটোত আমি চেষ্টা কৰিম যাতে এই বস্তুটো যেন পূৰা ৰোধ হৈ যায়। 110% চেষ্টা মোৰ ফালৰ থাকে। কথাটো কি হ'ল, তাৰমানে আমাৰ ৰিচেণ্টলি দেখিলোঁ যেতিয়া আমি শ্বিফটিঙৰ কথাটো আহিলে, এই বহুত মানে সন্দেহজনক লোক বুলিয়ে ক'ম আৰু আহি পেলাই আমাৰ এচিবিলাক যে থাকে তাৰে গোটেই কপাৰ পায়াৰবিলাক কাটিব আৰম্ভ কৰে। আমাৰ প্ৰচেছটো চলিয়ে আছে, আমি যদি ইয়াতে এইবিলাক যদি সিহঁতে কাটি লৈ যায়, কাটাৰ লগে লগে এচিটো বন্ধ হ'ল, এতিয়া নিচেই গৰমত অৱস্থা বা আই চি বিলাকৰো কাটে, ডায়েলিছ মেচিনৰ যোনটো ৰুম তাৰ পৰাও কাটিছে। তো সেইকাৰণে অলপমান আমি মানে নিজৰ ফালৰ পৰাই কৈছিলোঁ যে এভৰিবডি শুড বি ষ্ট্ৰিক্ট। ঠিক আছে, সেইটো বুলি আমি কোনো এনেকুৱা ধৰণৰ নকৰে, সাধাৰণতে আমি থানাতে দি দিয়া যায়, থানাৰ পৰাই তাৰপিছত য'তে লাগে যদি বিচাৰি পায় কিবা। ড্ৰাগ এডিক্টটো বহুত আমি পাওঁ, ইনফেক্ট মানে কিছুমান চোৰটো ড্ৰাগ এডিক্টেই হয়, পকেটত সেই ব্ৰাউন কালাৰ টেমা এটা থাকেই, তো সিহঁতক দি দিয়া যায়, কেতিয়াবা তেওঁলোকক জেললৈকে পঠাই দিয়ে, 3 মাহৰ যে চালান কৰে। আৰু ইনফেক্ট আজিকালি তেওঁলোকে কৈছে যে BNS মতে, নতুন মতে যে 3 বাৰ ৱাৰ্ণিং দিব লাগে। চ' সেইকাৰণে ৱাৰ্ণিংটো দি দিয়ে, আকৌ সিহঁতৰ পৰা লিখিত লৈ নকৰোঁ বুলি, কিন্তু সেইটো আহি থাকে। সেই বস্তুটো মানে অলপমান মই ভাবোঁ যে এইখিনি যেতিয়া গোটেই স্থানান্তৰ হ'ব, এই গোটেইটো চিজিল হৈ যাব। আমি আমাৰ মে আই হেল্প ইউ যেনেকৈ সন্মুখত আছে, কিছুমান মানে একচুৱেলি NGOবিলাকে আৰম্ভ কৰিছিলে। এতিয়া তেওঁলোকে অভিযোগ কৰিছে, যোনবিলাক আপুনি বাহিৰত গ'লে লেডিজনী লগ পাব, তাইকো সুধিবচোন, তাই বেচেৰি কাম কৰি আছে, আজি 3 মাহমান দৰমহাই দিয়া নহ'লে। মে আই হেল্প ইউটোৰ কাৰণে NGOজনে চাগে চৰকাৰৰ পৰা পইচাও লয়। সেই বস্তুটোকো একচুৱেলি আপোনাৰ হাইলাইট কৰিব লাগে। আমিও আৰু বঢ়াই দিম কিছুমান, যাতে মানুহবিলাকে কোনফালে কি যাব লাগে অলপমান বস্তুটো বুজাই দিম। সেইখিনিৰ কাৰণে যদি কিবা হৈছে আপুনি মোক মাফ কৰিব, মই ঠিক কৰাৰ ব্যৱস্থা কৰিম। লগতে ইনফেক্ট মই এইটো বস্তু মই অলপমান ক'ব খুজোঁ যে এই ব্যক্তিগত খণ্ডৰ মানে হস্পিটেলবিলাকে নিজৰ দায়িত্বটো অসমত থাকি পেলাই পালন কৰিব লাগে, লৈ পেলাই এই যে JE হওক বা ES হওক, তেওঁলোকেও যাতে ৰাখে, তেতিয়া আমাৰ এই বস্তুবিলাক নহয়, তাতে 2খন বেড আৰু ওলাই যায়। আৰু ছেকেণ্ডলি তেওঁলোকৰ যদি কিবা ধৰক এই যেনেকৈ NGOবিলাকৰ নিজৰ কামবিলাক কৰিব লাগে। এতিয়া ধুনীয়াকৈ আমাৰ এলি বাইদেউক
আমি চিঠি পত্ৰ লিখি তেখেতেও ইচ্ছা কৰিলে আপোনাৰ কোনোবাই ইণ্টাৰভিউ লৈছিলে নহয় বাইদেউ তো তেওঁ এতিয়া ধুনীয়াকৈ NGO-লৈ গ'ল তাতে আছে আমি আমাৰ ফালৰ পৰা বিচনা হুইল চেয়াৰ আৰু এটা স্পেচিয়েলাইজ কমোড দৰৱ চববিলাক দি দিছোঁ খবৰ ডেইলি লৈ থাকোঁ উইকলি যি লাগে আমাৰ ফালৰ পৰা দৰৱ লৈ যাব সেইখিনি কৰিছোঁ তেখেতক আমি ধন্যবাদ দিছোঁ যোনে লৈ গৈছে আৰু সেইখিনি বস্তু আমি কৰ্তৃপক্ষক জনাই দিম চৰকাৰৰ তাৰপিছত তেওঁলোকে যদি কিবা এক্সট্ৰা কৰে আৰু মোৰ ক'ব লগা নাথাকে কিন্তু আপোনালোকৰ যোনটো এটা ভাল ষ্টৰি কৰিলে সেইটো কাৰণে মই আপোনালোকক শলাগ লওঁ আমাৰ এই শ্ৰী ভুৱনেশ্বৰ কলিতাৰ লাষ্ট যোনটো MP LAD আছিলে তেখেতৰ এম্বুলেঞ্চখন আপুনি আমাৰ দেখা পাব আমি যেতিয়া ইয়াৰ পৰা এইখন হস্পিটেলৰ পৰা CNত নিব লাগে বা CNৰ পৰা ইয়ালৈকে আনিব লাগে সাধাৰণতে স্থানান্তৰ কৰোঁ বা ইয়াৰ পৰা যদি কিবা ইকুইপমেণ্ট লৈ যাব লাগে তাতে ছাপ'জ ভেণ্টিলেটাৰ এটা লৈ যাব লাগিল সেইটোত লৈ যাওঁ কাৰণ সেইটো এটা ছিংগল ছিট হয় আগফালে আৰু পিছফালে ৰোগী বহিব পাৰি আৰু কেতিয়াবা কোনোবা ৰোগীক যদি ধৰক বোলে ক'লে মোক আমাৰ বৰ্ডাৰলৈকে থৈ বৰ্ডাৰ বুলি ক'লে কামৰূপ ডিষ্ট্ৰিক্টৰ কামৰূপ মেট্ৰ' বৰ্ডাৰলৈকে থৈ আহিব লাগে তালৈকে আমি দি দিওঁ তাৰ পৰা 108 আকৌ লৈ গুচি যায় এনেকৈ হৈছে বহুতকেইটা ৰোগীটো অনা নিয়াটো যে ফ্ৰীতে কৰি আছোঁ আমি তেলটোতো মই দি আছোঁ 108 নিদিয়ে তেলটো দিছোঁ গাড়ী মেইনটেনেঞ্চ কৰিছোঁ ৰিচেণ্টলি মোৰ তাৰে প্ৰায় 3.5 লাখ টকা গৈছে মানে ইউজ কৰাৰ কাৰণে ইলেক্ট্ৰিকেল ফল কিবা হ'ল সেইকাৰণে সেইবিলাক আমি নিজে দিওঁ সেইখিনি আৰু তেখেতক আৰু আমনি নকৰোঁ আৰু গাড়ীখনত তাৰমানে সেই কিবা তাতে থওঁতে নিগনিয়ে কিবা সোমাই পেলাই কাটোতে শ্বৰ্ট চাৰ্কিট হ'ল আৰু যোনবিলাক আমাৰ ইয়াৰলি যোনটো চেকআপ কৰি থাকিব লাগে সেইবিলাক আমি নিজে কৰোঁ ইঞ্চুৰেঞ্চটো আমি নিজে কৰোঁ সেইখিনি বাৰু কৰিব লাগিব দিছে যেতিয়া গাড়ী আমাৰ যোনবিলাক গাড়ী দিছে চববিলাক কিছুমান তেওঁ দিছে কিছুমান সেইটো আপোনাৰ CSR বুলি যে কয় কৰ্পৰেট ছ'চিয়েল ৰেছপন্স সেইটো বিৰাট ভাল বস্তু সেইটোৰ পিছত আমি আৰু চাই আছোঁ যদি পাৰোঁ সেইমতে আমি কিছুমান ইকুইপমেণ্টত লওঁ CSR ইকুইপমেণ্টত লওঁ ইয়াতো আছিলে কেঞ্চাৰটো আপোনাৰ ICICI বেংকে বহুত ভালকৈ দিছিলে মানে ইয়াতো আমি ট্ৰাই কৰি আছোঁ আৰু তেওঁলোকে মানে নতুন হস্পিটেলত দিব খুজি আছে স্থানান্তৰত ইমান বেছি গুৰুত্ব নিদিয়ে সেইটো মানে একচুৱেলি আমাৰ সেই তাতে পিছফালে য'ত থোৱা যায় সেইখিনি জেগাত আগতে খুব পিটনি টাইপ আছিলতো আমি এতিয়া নতুনকৈ সেইকাৰণে আপোনালোকে ভালেই হ'ল সুধিলে পেষ্ট কণ্ট্ৰল ছাৰ্ভিচ আৰম্ভ কৰিছোঁ পেষ্ট কণ্ট্ৰল মানে নিগনিটো মাৰা বা এইটো ৰডেন বুলি কওঁ আৰু যোনবিলাক এই মাটিত থকা পোক সেই মাৰাৰ কাৰণে পেষ্ট কণ্ট্ৰল ছাৰ্ভিচো আৰম্ভ কৰিছোঁ এই বস্তুটো আৰু নহয় আৰু এনেইতো সুস্থ আছিলে তেওঁ এতিয়া লগত ইনফেক্ট মানে যোনজন NGOৰ গৰাকী তেওঁলোকৰ দুইটাই একে গাঁৱৰে শিৱসাগৰ চ' সেইকাৰণে মানে তেওঁৰ লগত ভালকৈ মিলিছে কথা বাৰ্তা আৰু কিবা দিগদাৰী হ'লেতো আমি আছোঁৱে আৰু লৈ আনিবই আৰু অল্ড এজ হোম নহয় একচুৱেলি তেওঁ এতিয়া নিজৰ ঘৰতে লৈ গৈছে তেওঁ ঘৰত লৈ পেলাই কেইদিনমান ৰাখিছে আৰু পিছলৈকে আৰু আল্টিমেটলিতো যাবই লাগিব তাতে তেওঁ সেইটোত বৰ মত নাছিলে আৰু আপোনালোকক কৈছে চাগে কিন্তু তেওঁলোকক পিছলৈকে আৰু লৈ যাব লাগিব ঘৰৰ মানুহ একচুৱেলি আগুৱাও অহা নাই নহয় কিবা এটা দিগদাৰী হৈছে গাৰ্জেন বুলি ক'লে আৰু ইমিডিয়েট ফেমিলি মেম্বাৰ অহা নাই